ক্লাছ 10 মেথমেটিক্স অনুশীলনী R2 কুৱেশ্যন নম্বৰ 8 ইয়াত কি দিছে 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো উলিওৱা। এতিয়া ইয়াৰ কি কৰিব লাগিব প্ৰথমতে লসাগু উলিয়াই ল'ব লাগিব 4 9 আৰু 10ৰ কি উলিয়াব লাগিব প্ৰথমতে লসাগু উলিয়াব লাগিব। আমি চুটি হৰণ পদ্ধতিৰে 4 9 আৰু 10ৰ লসাগুটো উলিয়াই লওঁ। ইয়াত কিহে হৰণ যাব 2ৰে হৰণ যাব 2 2 গুণ 4 9টো হৰণ নাযায় 9টো একেভাগে থাকিব 2 5 গুণ 10। এটা আৰু কিবাহে হৰণ যাব নে আৰু একো সংখ্যাৰে হৰণ নাযায়। গতিকে 4 9 আৰু 10ৰ লসাগু অৰ্থাৎ LCM বুলি লিখি লৈছোঁ লসাগু বুলি লিখিব পাৰি। কি হ'ব 2 × 2 × 9 × 5 আহিব। এতিয়া ইহঁতকেইটাক পূৰণ কৰিলে আমি কি পাম 2 2 গুণ 4 4 5 গুণ হৈ গ'ল 20 এইফালে 9 2 9 গুণ 18 অৰ্থাৎ 180 আহিব ইহঁতৰ লসাগু। এতিয়া কথা হ'ল আটাইতকৈ সৰু সংখ্যাটো যিটো 4 9 আৰু 10ৰে হৰণ কৰিব পাৰি সেই সংখ্যাটো হৈছে ইহঁতৰ লসাগু। গতিকে আনচাৰ পালোঁ 180। কিন্তু আমাক সুধি আছে কি পূৰ্ণবৰ্গ সংখ্যাটো। গতিকে পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে আমি ইয়াত কি পূৰণ কৰিব লাগিব সেইটো বস্তু চাওঁ। ইয়াক এতিয়া 180ক যদি উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ পাম। ইয়াক আমি ভাঙিছোঁ 2 2 এইফালে 9টোক আমি কি পাই যাম 9 মানে আমি 3 বুলি লিখিব পাৰোঁ 3 পূৰণ 3 আৰু এইফালে আছে 5। এতিয়া 180 সংখ্যাটো পূৰ্ণবৰ্গ হয় জানো পূৰ্ণবৰ্গ নহয়। 2 দুটা মিলি আছে 3 দুটা মিলি আছে কিন্তু 5টো কি হৈছে অকলে আছে অকলে থাকিলে নহ'ব ইয়াত জোৰ বনিব লাগিব। তেতিয়াহ'লে আমি কি কৰোঁ 180ক 5 এটা পূৰণ কৰি দিওঁ এনেকৈ লিখি দিওঁ এতেকে 4 9 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল পূৰ্ণবৰ্গ সংখ্যাটো হ'ল কি হ'ব ইয়াত কি দেখা গৈছে 180 কিন্তু এতিয়া পূৰ্ণবৰ্গ হ'বলৈ হ'লে ইয়াত আৰু এটা কি পূৰণ হ'ব লাগে 5 এটা পূৰণ হ'ব লাগে। গতিকে আমি ইয়াত 5 এটা পূৰণ কৰি দিছোঁ আৰু পূৰণ কৰিলে কি পোৱা যাব ইয়াক আমি পূৰণ কৰিলে পাম 900। গতিকে এইটো আছিলে ইহঁতৰ আনচাৰ অৰ্থাৎ 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি হ'ল 900।